কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে চাগে আজি আমি গৈ আছোঁ এটা জেগালৈ ইয়াৰ লগত গৈছে বন্তি খুৰী এফালে আমাৰ বেটা মানুহ এফালে বেটি মানুহ এফালে ভাইটি আৰু লগতে মোৰ হাজবেণ্ডে গাড়ী চলাই গৈ আছে আমি গৈ আছোঁ আজি ডিব্ৰুগড় পিনে আজি সানডে অকমান বোলো ফুৰি আহোঁগে ব'লা কিমাননো ঘৰতে সোমাই থাকিম আমনি লাগি যায় সেইকাৰণে বোলো আজি ফুৰি আহোঁগে বুলি ওলালোঁ এইফালে দেখিছেনে ধুনীয়া সেউজীয়া পথাৰ আৰু এইফালে গাড়ীত ইমান উৎপাত কৰি যায় ছোৱালীজনী তথাপিতো মানে একদম মানে জাৰ্নিটো মানে বৰ নালাগে এইফালে আমি প্ৰথমতে পাই গ'লোহি জগন্নাথ মন্দিৰ এয়া দেখিছেনে ডিব্ৰুগড় বাইপাছতে আছে যে জগন্নাথ মন্দিৰ তাত সোমালোগে প্ৰথমতে আৰু এইফালে চাওক ইমান ধুনীয়া মন্দিৰভাগ মানে চাই থাকোঁ নিচিনাই লাগে ইমানেই ধুনীয়া মই তাতে চাকি দিবলৈ বুলি থালি এখন লৈ লৈছিলোঁ আৰু এইফালে চাওক মন্দিৰভাগ আপোনালোকক ভালদৰে দেখাইছোঁ কি ধুনীয়া পৰিৱেশ কিমান পৰিপাটি আৰু এইফালে মই চাকি বন্তি জ্বলাই ল'লোঁ এইফালে আমাৰ বেটা মানুহ আশীৰ্বাদ কৰিব সি যাতে ভালে কুশলে থাকে আৰু এইফালে আমাৰ বেটি মানুহকো আশীৰ্বাদ কৰিব তাইও যাতে ভালে কুশলে থাকে আৰু এয়া দেখিছেনে তাৰ ওপৰভাগ ইমান ধুনীয়াও কি কম আৰু আপোনালোকতো যোনে গৈছে তেওঁলোকেতো গম পায়ে চাগে কিমান ধুনীয়া আৰু এইফালে আমাৰ বেটি মানুহে পূৰা একদম যে এটা ডনেশ্যন বক্স পায় তাতে কইন সোমাই মানে মুঠতে আৰু ইমান ধুনীয়াকৈ সেৱাভাগ জনাইছে তাইকতো কোনো শিকোৱা নাই যে সেৱা কৰ বুলি তাই নিজে কৰিছে চাই ভাল লাগিছে আৰু এইফালে তাই মুকলি পাই কিমান ফূৰ্তি দেখিছে তাৰপিছত আমি খাবলৈ সোমালোঁ এখন বাইপাছতে থকা কৃষ্ণচূড়া বুলি তাতে আমি খালোঁ এনেকৈ ল'লোঁ থালি আৰু এইফালে হাঁহ মাংস ল'লোঁ আৰু লগতে আমি লৈছিলোঁ পৰ্ক গ্ৰেভি গাহৰি মাংস আৰু এইফালে সকলোবোৰে ধুনীয়াকৈ খাই আছে আৰু মোক দেখিছেনে মই কি চবকে মানে পোৱালি ছোৱালীবিলাকক খোৱাইহে মই খাব পাওঁ মোৰ তেতিয়ালৈকে ভাত ঠাণ্ডাই হৈ যায়গৈ আৰু খাওঁ মানে আৰু এইফালে প্ৰথমতে আমাৰ বেটা মানুহ খুৱাই লওঁ মই তাক এতিয়া বৰ্তমান চেৰেলেক দি আছোঁ ক'ৰবাত গ'লেহে চেৰেলেক দিয়া হয় পিছে ঘৰত থাকিলে মুগ দাইল এনেকৈ বনাই দিওঁ আৰু এতিয়া ক'ৰবাত গৈছোঁ যে সেইটো কাৰণে এতিয়া আমি খাব লৈছোঁ দেই আপোনালোকে চাই থাকক এয়া চাওক মই হাঁহৰ মাংস লৈছোঁ মজা বনাইছে দেই আৰু এডোখৰ পৰ্ক আমাৰ এতিয়া খাই বৈ হৈ গ'ল আমি এতিয়া ওলাই আহিলোঁ তাৰ পৰা এতিয়া আমি আৰু এটা জেগাত যাওঁ বেলেগ এটা জেগাত ৰ'ব আপোনালোকক দেখাই আছোঁ কোন জেগাত যাওঁ আমি আহি পাই গ'লোহি আমাৰ জেগা এয়া আহিছোঁ আমি SS ৰিজৰ্টলৈ আজি প্ৰথম আহিছোঁ মই আগতে আহি পোৱা নাই পিছে আমাৰ বেটি মানুহক অলপ খেলাওঁ বুলি আহিলোঁ ইয়াত বহুতে কয় ইয়াৰ ইনড'ৰ গেমবোৰ মানে বাচ্ছাৰ কাৰণে বহুত ধুনীয়াকৈ খেলিব পাৰে আমাৰ দুলীয়াজনত তেনেকৈ ইমান নাই এনেকুৱা সেইটো কাৰণে মানে এনেকুৱা ডিব্ৰুগড় জেগাতে আছে তালৈকে অনা হয় আৰু খেলিবৰ কাৰণে বেটি মানুহেতো তাত গৈ পূৰা ফূৰ্তি পালে আৰু পিছে তাই 2 বছৰ হৈ গৈছে সেইকাৰণে তাই খেলিবলৈ ইমানো বস্তু মানে তাই জনা নাই পিছে এনেকৈ খেলিবলৈ কি খেলিব লাগে কেনেকৈ খেলিব লাগে তাতকৈ যদি ধৰক 4 বছৰ 5 বছৰ হয় তাহাঁতি মানে খুব এনজয় কৰিব পাৰিব ইয়াত তাহাঁতৰ কাৰণে খুব খেলা বস্তু আছে তাহাঁতি বহুত ভাল পাব বেটি মানুহে এটা দুটা পাৰিছে কিন্তু ইমানো ভালকৈ জনা নাই অকণমান মানে তাইক দেখাই দিব লগা হৈছে আৰু এইফালে চাওক ডাঙৰৰ বৰ নাখাবৰ কাৰণে 2টা 3Dও দিছে আৰু লগতে মই মানে বডি মাছাজো কৰি ল'লোঁ কিমান যে আৰাম লাগিলেও সেইদিনা বডি মাছাজটো কৰি আৰু এইফালে আমাৰ বেটি মানুহ হৈ গ'ল খেলি এতিয়া তাই টোপনি ধৰিছে কাৰণে থলং পলং হৈ গৈছে ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই বাই কেনেকুৱা পালে জনাব